বৰপেটাৰ চেঙাত এআইডিএফ আৰু অগপ ব্যাপক খহনীয়া খোল খাইছে নেকি চেঙাত নফলত কি বজাৰ মে কংগ্ৰেছৰ মহব্বত কি দোকান কংগ্ৰেছ দলৰ বাবে এটা অতিকৈ ভাল খবৰ বৰপেটাৰ চেঙাত এআইডিএফ আৰু অগপক চলিছে ব্যাপক খহনীয়া ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদানৰ জোৱাৰ উঠিছে বৰপেটাৰ চেঙাত উল্লেখ্য যে আজি চেঙাৰ কাৰাইখাইটিক বজাৰত আছিল খোলাবান্ধা মণ্ডল কংগ্ৰেছৰ এক যোগদান সভা যিখন সভা দেখিবলৈ পোৱা গ'ল এআইডিএফ আৰু অগপৰ প্ৰায় ১৮ শতাধিক কৰ্মী ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান নতুনকৈ কংগ্ৰেছত যোগদান কৰা সকলোকে ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় খোলাবান্ধা মণ্ডল কংগ্ৰেছে উল্লেখ্য যে সুলেমান সিকদাৰ নামৰ এজন যুৱ নেতাই আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰত্যাশী আৰু তাৰ বাবেই কংগ্ৰেছত যোগদানৰ জোৱাৰ উঠিছে নেকি বৰপেটাৰ চেঙাত সাংবাদিকৰে হোৱা এক প্ৰশ্নোত্তৰ সভাখনৰ সভাপতি তথা মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল মজিদ তালুকদাৰে কৈছে ২০২৬ নিৰ্বাচনৰ আগে চেঙাত এআইডিএফৰ মুক্ত হ'ব লগতে চেঙা সমষ্টিৰ বিধায়কক কেৱল মাত্ৰ ফেচবুকৰ বিধায়ক বুলি মন্তব্য কৰে নেতাজনে আমাৰ লগতে নেতাজনৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ প্ৰত্যাশী সালিমান সিকদাৰৰ মন্তব্য আছে আমি সেই মন্তব্যসমূহ শুনাই ল'ব বিচাৰিছোঁ দক্ষিণ বৰপেটাৰ পৰা আবু মুতালিবৰ ৰিপৰ্ট অসম ক্ৰান্তি সংবাদ राहुल गांधी कौर दरे जो नेकी अपनार नफरत का बाजार में मोहब्बत का दुकान खोलना है ये धरक मैं विगत मैं खोलाबान्धा गाँवर लड़ा विगत 30 बछरे मैं कংগ্ৰেছ दलर लगत सक्रियभावे जड़ित आसो आमी दलीय विभिन्न काम काजत काम करिছোঁ तो एतिया दलर प्रति हक बा मोर व्यक्तिगत मैं ভাল पाए हक তেওঁলোকে কংগ্ৰেছ দলৰ প্ৰতি আগবাঢ়ি আহিছে আৰু মই বিশেষকৈ আগন্তুক ২৬ৰ যিটো বিধানসভা ইলেকশ্যন হ'ব অসমত তাৰে মই আমাৰ চেঙা সমষ্টিৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ পৰা টিকট প্ৰত্যাশী এজন চৰৰ ল'ৰা গতিকে মোক বহুতে ভাল পায় তেওঁলোকে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আকৃষ্ট হোৱাটো দেখিবলৈ পাইছোঁ আৰু এনেকৈ বহুতেই মোক কৈছে আপনি লাগি থাকক আগন্তুক দিনত আমি লাহে লাহে আমি সব কংগ্ৰেছ দলত যোগদান কৰিম আৰু সেই বেলেগ দলৰ কৰ্মকৰ্তাসকলৰ ওপৰত তেওঁলোকৰ কথাৰ ওপৰত বিশ্বাস কৰি মই ক'ব পাৰোঁ যে নাই আগন্তুক পঞ্চায়ত ইলেকশ্যনতেই যিটো একমাহ ডেৰমাহ পিছত হ'বলৈ গৈ আছে গোটেই আমাৰ খোলাবান্ধা জিপিৰ লগতে চৰ অঞ্চলৰ গোটেই মানুহ আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হয় সব কংগ্ৰেছ দলতে জইন কৰিব বৰ্তমানে যিটো অসমত মোদী শাসন চলিছে ইউডিএফ সাম্প্ৰদায়িক গতিকে মোদী শাসন আৰু ইউডিএফ সাম্প্ৰদায়িকৰ পৰা ৰক্ষা পোৱাৰ কাৰণে বিকল্প এটাই ব্যৱস্থা সেইটো হ'ল কংগ্ৰেছ নিৰপেক্ষ দৃষ্টিত চাবলগীয়া হ'লে আৰু কংগ্ৰেছৰ যিটো আমাৰ গাইডলাইন বা আমাৰ যিটো নীতি নিয়ম আমি সম্পূৰ্ণ নিৰপেক্ষ আমি কোনো সাম্প্ৰদায়িক নহয় গতিকে নিৰপেক্ষ দৃষ্টিত চালে কংগ্ৰেছৰ যিটো সুবিধা বা কংগ্ৰেছৰ যিটো গাইডলাইন মতে আমি কংগ্ৰেছখন পৰিচালিত হৈ আছে কিন্তু বিজেপি ইউডিএফ আপোনালোকে চাই পুৰা সাম্প্ৰদায়িক গতিকে আজি খোলাবান্ধা পঞ্চায়তত আমাৰ যোৱা বিধানসভাত আমাৰ কংগ্ৰেছ দলে 30% ভোট পাইছে কিন্তু আজিকালি চাওক আমাৰ খোলাবান্ধা পঞ্চায়তত 80% ভোট আমাৰ কংগ্ৰেছত আছে আশা কৰোঁ আগন্তুক যিটো পঞ্চায়ত নিৰ্বাচন হ'ব পঞ্চায়ত নিৰ্বাচনত বেলেগ দলৰ নাম ইয়াত নাথাকে প্ৰায় 25 বছৰ ধৰি খোলাবান্ধা আঞ্চলিকৰ সভাপতিৰ দায়িত্বত আছিলোঁ আজি কংগ্ৰেছৰ যেতিয়া আমি শুনা পালোঁ যে মোৰ সৰু ভাইটি সুলেমান সিকদাৰে এইটো 26ৰ বিধানসভা ইলেকশ্যন খেলিব ভাবি হয়তো টিকেটৰ কাৰণে দৌৰি আছে গতিকে আমি মণ্ডল কংগ্ৰেছকো আমি ভাল পাই মানে দলত আমাৰ অসম গণ পৰিষদ দল আমি ত্যাগ কৰি কংগ্ৰেছ দলত আমি যোগদান কৰিলোঁ গতিকে আমি এতিয়াৰে পৰা সন্মুখৰ যি সময় আছে আমি এই কংগ্ৰেছ দলত আপোনাৰ মানে অন্তৰংগভাৱে এই দলৰ কাম কৰি যাম আৰু এই দলৰ লগত মিলি থাকিম